নমস্কাৰ ক্লাস 6 ৰ আনটা ভিডিঅলৈ স্বাগতম ইয়াৰ আগৰ ভিডিঅ কেইটাত মই 3.4 যেটো কৰিছা আছিল তোমালোকৰ হেতুলৈ আলোচনা কৰিছিলো তো এইটো ভিডিঅত মই 3.5 যেটো কৰিছা আছে তোমালোকৰ হেতু আলোচনা কৰিম তো প্ৰথমতে ইয়াতে এটা কনসেপ্ট আছে যোনকে যে ক্ৰাফ ট্ৰেকাৰ ধ্ৰুৱক বুলি কোৱা বস্তু এটা আছে বা ক্ৰাফ ট্ৰেকাৰ কনস্ট্যান্ট বুলি বস্তু এটা আছে তো হেতুৰ ওপৰত অংক কৰিব লাগে তো আমি যিকিটা অংক কেইটা আছে অংক কেইটা কৰিলে তুমি বুজি পাবা গতিকে মই আৰু বেলেগ কেনে শিকাও কেইটা তো ডাইৰেক্ট প্ৰশ্ন 3.5 ৰ যেটো প্ৰথম এক নম্বৰ প্ৰশ্ন আছে চাৰিটা অংকৰ সংখ্যা 1435 আমাক চাৰিটা অংক দিয়া আছে এক নম্বৰৰ 1435 এটা দিয়া আছে আৰু এটা দিয়া আছে 8751 আৰু এটা দিয়া আছে 8632 তো এই তিনিটা অংক বিশিষ্ট চাৰিটা অংক বিশিষ্ট এই তিনিটা সংখ্যাক আমি কি কৈছে ক্ৰাফ ট্ৰেকাৰ ধ্ৰুৱকলে আটো কনভাৰ্ট কৰিব দিছে বা হেতু যেটো আমাৰ সূত্ৰ আছে হেতু এপ্লাই কৰিব দিছে ইয়াতে তুমি কেনেকৈ হয় চাও এটা এই ক্ৰাফ ট্ৰেকাৰৰ ধ্ৰুৱক যেটো কনভাৰ্ট কৰা সিস্টেম আছে বা যেটো নিয়ম আছে হেতু অনুসৰি কি কৰিব লাগে যেটো প্ৰথম আছে 1435 এটো আমি a বুলি ধৰি লব লাগে যে এটো কি আমাৰ 1435 এটো আমাৰ ফাৰ্স্ট স্টেপ 1 2 তো ফার্স্ট স্টেপত আমি কি হ'ব এতিয়া এই a = 1435 আছে তো এই 1435 টো কি কৰিব লাগিব আমি যে ইয়াতে b এটা সংখ্যা লিখিব লাগিব b টো কেনেকৈ হ'ব যে এই যেটো 1435 এই চাৰিটা সংখ্যা আছে এই সংখ্যা কেইটা ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব সজালে কি হ'ব প্ৰথমতে আমি 5 টো লিখিম তাৰ পিছত 4 টো তাৰ পিছত 3 টো তাৰ পিছত 1 টো হৈ গল আৰু নেক্সট c এটা সংখ্যা লিখিব লাগিব আকৌ c = কি হ'ব যে সংখ্যা কেইটা আমি ডাঙৰৰ পৰা সৰুলৈ সজাইছিলো এবাৰ সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব তো সজালে কি হ'ব প্ৰথমতে 1 তাৰ পিছত 3 তাৰ পিছত 4 তাৰ পিছত 5 হৈ গল এটা d এটা সংখ্যা লিখিব লাগিব এবাৰ নেক্সট d টো কেনেকৈ আহিব চোৱা যে যেটো আমাৰ b আছিলে এই b টোৰ পৰা c টো বিয়োগ কৰিব লাগিব যে এই টোৰ পৰা আমি এটো বিয়োগ কৰিব লাগিব তো বিয়োগ কৰিলে আমি উত্তৰটো কিমান পাম 11 ৰ পৰা 5 গল থাকিল 6 2 থাকিল 12 হল 12 ৰ পৰা 4 গল থাকিল 8 এটা থাকিলে কিমান 3 3 ৰ পৰা 3 গল থাকিল 0 আৰু এটা পাছত 5 ৰ পৰা গল থাকিল 4 তো আমি d এটা সংখ্যা পালে কি 4086 তো এটো আমি আকৌ কি হ'ব লাগিব যে যেটো d ওলাব সেই d টো যুগৈ আমাৰ a ৰ সমান হ'ব লাগিব হেতু আমাৰ কি ক্ৰাফ ট্ৰেকাৰৰ ধ্ৰুৱক হ'ব এটা ইয়াতে a টো বেলেগ আছে d টো বেলেগ আছে গতিকে এটো আমাৰ হোৱা নাই তো এটা স্টেপত আমাৰ নহব তো বাৰবাৰ এইখিনি বস্তুকে বাৰবাৰ ৰিপিট কৰি কিনে যেতিয়া মিলিব আমাৰ হেতুৱে হ'ব কি ক্ৰাফ ট্ৰেকাৰৰ ধ্ৰুৱক তো আমাৰ ফাৰ্স্ট স্টেপটো নিমিলিল গতিকে সেকেন্ড স্টেপটো আমি কৰিম এবাৰ স্টেপ 2 টো তো স্টেপ 2 কি হ'ব আকৌ এই যেটো আমি লাষ্টত d টো পালো এটো এবাৰ a বুলি ধৰিব লাগিব তো মানে প্ৰথমতে এবাৰ a = কি লিখিম 4086 হৈ গল এবাৰ b = কি হ'ব এতিয়া এই সংখ্যা কেইটা ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব অংক কেইটা তো প্ৰথমতে 8 লিখা তাৰ পিছত 640 এবাৰ c = কি হ'ব সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব তাৰ মানে 0 4 6 আৰু 8 হৈ গল এবাৰ d = কি আছিল b ৰ পৰা c বিয়োগ কৰিব লাগে তাৰ মানে এটোৰ পৰা এটো বিয়োগ কৰিব লাগে তো বিয়োগ কৰিলে আমাৰ কিমান হ'ব 10 ৰ পৰা 8 গল থাকিল 2 এটা থাকিল 13 13 ৰ পৰা 6 গল থাকিল 7 এটা থাকিলে কিমান 5 5 ৰ পৰা 6 গল থাকিল 1 আৰু 8 ৰ পৰা 0 গল থাকিল কিমান 8 তাৰ মানে আমি কিমান পালো এটো 8172 এটা 8172 আকৌ এটোৰ লগত মিলাল নাই যেহেতু গতিকে আকৌ এইখিনি বস্তু আকৌ ৰিপিট কৰিব লাগিব তো এবাৰ স্টেপ 3 হ'ব আমাৰ স্টেপ 3 তো স্টেপ 3 d = এবাৰ যেটো পাইছো হেতু এবাৰ কি হ'ব এবাৰ আমাৰ হেতু a বুলি লিখিব লাগিব তো 8172 তো এটো b = কি লিখিব লাগিব এই ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব তো কি হ'ব 8721 আৰু সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব c টো গতিকে 1 2 7 আৰু 8 হৈ গল এখিনি এবাৰ d = কি হ'ব এটোৰ পৰা এটো বিয়োগ কৰা তো বিয়োগ কৰিলে আমি কিমান পাম 11 ৰ পৰা 8 গল থাকিল 3 তাৰ পিছত এটা থাকিলে কিমান 1 1 ৰ পৰা 7 না যায় 11 ৰ পৰা 7 গল থাকিল 4 এটা থাকিলে কিমান 6 6 ৰ পৰা 2 গল থাকিল 4 আৰু 8 ৰ পৰা 1 গল থাকিল 7 তো 7440 পালো এতিয়াও আমি পোৱা নাই এটোৰ সমান গতিকে আকৌ কৰিব লাগিব আমাৰ স্টেপ এবাৰ কিমান হ'ব 4 নম্বৰ স্টেপটো হ'ব স্টেপ 4 তো স্টেপ 4 ত আমি কি কৰিম এবাৰ যেটো d পালো 7440 হেতু এবাৰ a বুলি ধৰিম গতিকে লিখা a = আমাৰ কিমান হ'ব এবাৰ 7443 হৈ গল 7440 to a গতিকে আমি b কিমান পাম এতিয়া এইটো ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে যেটো এটো সজুৱাই আছে গতিকে আমি এনেকৈ লিখিলো 7440 তাৰ পিছত আমি কি হ'ব সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব গতিকে 3447 গতিকে d = কিমান হ'ব এটোৰ পৰা এটো বিয়োগ কৰা তো বিয়োগ কৰিলে কিমান পাম 13 ৰ পৰা 7 গল থাকিল 6 4 ৰ পৰা না যায় 9 ৰ পৰা 4 গল থাকিল সৰি এটো কিমান হ'ব 13 হ'ব তো 13 ৰ পৰা 4 গল কিমান থাকিব 9 আৰু এটা কিমান থাকিব আকৌ 13 ৰ পৰা 4 গল কিমান হ'ব এটো 9 আৰু এটা কিমান থাকিব 6 6 ৰ পৰা 3 গল থাকিল কিমান 3 তো আমাৰ কিমান পালো 3996 এতিয়াও আমাৰ হোৱা নাই এৰ সমান গতিকে আকৌ কৰিব লাগিব সেম ৰিপিট কৰি থাকিব লাগিব এটো তো এবাৰ স্টেপ কিমান নম্বৰ হ'ব 5 নম্বৰ স্টেপটো 5 নম্বৰ স্টেপটোত a = কিমান পাম আমি 3996 আগৰ বাৰ d টো নেক্সট স্টেপটো কাৰণে a হ'ব গতিকে এটো আকৌ b = কিমান হ'ব আকৌ সজাই লিখা এটো তো সজাই লিখিলে কিমান হ'ব 9963 আৰু c = কিমান হ'ব 36
9 9 গতিকে ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে সজালো এবাৰ আমি আকৌ d উলিয়াব লাগিব গতিকে d ইকুৱেল টু কিমান হ'ব এটোৰ পৰা এটো পিক কৰি দিয়া তো 13 ৰ পৰা 9 গল কিমান থাকিব 9 4 13 তাৰপিছত এটা থাকিব কিমান 5 5 ৰ পৰা 9 নাযায় 15 ৰ পৰা 9 গল থাকিল 9 6 15 তাৰপিছত এটা থাকিব কিমান 8 8 ৰ পৰা 6 গল থাকিল কিমান 2 আৰু এটো কিমান থাকিব 9 9 ৰ পৰা 3 গল থাকিল 6 তো কিমান পালো এটো 6264 আকৌ d টো যেহেতু এটো লগত মিলা নাই এর লগত গতিকে আমি কি কৰিম এতিয়া স্টেপ 6 কৰিম আকৌ স্টেপ 6 টো আমাৰ কি হ'ব এই d টো যেটো পাইছো হেতু এবাৰ আমাৰ কি হ'ব a হ'ব গতিকে 6264 তো এটো b লিখিব লাগিব b মানে ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব তো ডাবল 6 কিমান হ'ব 42 আৰু c লিখিব লাগিব সৰুৰ পৰা ডাঙৰলৈ অৰ্থাৎ 2466 এটা d ইকুৱেল টু আমি কিমান পাম এটোৰ পৰা এটো বিয়োগ কৰা তো 12 ৰ পৰা 6 গল থাকিল কিমান 6 এটো আছিল কিমান আমাৰ 3 হল 3 ৰ পৰা 6 নাযায় গতিকে 13 কৰিলো 13 হলে 13 ৰ পৰা 6 গল কিমান হল 7 তাৰপিছত ইয়াতে কিমান থাকিব 5 5 ৰ পৰা 6 গল থাকিল কিমান 1 আৰু 6 ৰ পৰা 6 গল কিমান হল 6 ৰ পৰা 2 গল থাকিল 4 তো স্টেপ নম্বৰ 6 আমি কিমান পালো এটো 4176 তো দিস 4176 তো আমাৰ যেহেতু এটো লগত মিলা নাই গতিকে আমি আকৌ কি কৰিব লাগিব এটো আকৌ কৰিব লাগিব হে ৰিপিট ইকো সিস্টেমতে তো কইলে কিমান হ'ব এটো এবাৰ নেক্সট স্টেপ আমাৰ 7 নম্বৰ স্টেপটো step 7 তো step 7 তো আমাৰ কি হ'ব যে a equal to এবাৰ কিমান লিখিব লাগিব 4176 তো লিখি দিয়া 4176 তো b equal to কিমান হ'ব এটো সৰুৰ পৰা ডাঙৰৰ পৰা সৰুলৈ সজোৱা 7641 আৰু c equal to আমাৰ কিমান হ'ব 1467 তো d equal to আমি কিমান হ'ব এটো পৰা পিক কৰি দিয়া এটা 11 ৰ পৰা 7 গল কিমান থাকিব হাতে সৰি হাতে 4 11 তাৰ পিছত এটো কিমান হ'ব 14 আছে 13 আছে 13 ৰ পৰা 6 গল থাকিল 7 তাৰ পিছৰটো কিমান হ'ব এটো আমাৰ আছিল 5 আছিল 5 ৰ পৰা 6 গল থাকিল 1 আৰু 7 ৰ পৰা 1 গল থাকিল 6 এটা ইটো যে 6174 পালো এটোৱে আমাৰ কি হয় ক্ৰাপ ব্ৰেকাৰৰ যেটো আমাৰ সংখ্যা হয় এটোৱে হয় 6174 তো এবাৰ যদি নেক্সট স্টেপটো আমি কৰো তেতিয়া গম পাম যে এটো এখিনি স্টেপ কৰাৰ পিছত আকৌ এটো সংখ্যা ওলাব গতিকে এই সংখ্যাটোক আমাৰ ক্ৰাপ ব্ৰেকাৰৰ সংখ্যা বুলি কোৱা হয় গতিকে মই এবাৰ কৰি দেখাইছো চোৱা এবাৰ d টো মই যেটো পালো 6174 হেতু আমি এবাৰ a বুলি ধৰিব লাগিব তো a ধৰিলে কিমান হ'ব 6174 হয় তো 6174 তো b লিখিব লাগিব b হলে কি ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব গতিকে 7614 আৰু c টো কিমান হ'ব এবাৰ সৰি 76 এটো হ'ব 41 তো c টো কিমান হ'ব 1467 তো d টো কিমান হ'ব এতিয়া আমাৰ এটোৰ পৰা বিক কৰা তো 11 ৰ পৰা 7 গল কিমান থাকিব 4 এটা থাকিব আমাৰ কিমান 3 আছিল 13 ৰ পৰা 6 গল থাকিল 7 এটো কিমান আছিল 5 আছিল 5 ৰ পৰা 6 গল থাকিল 1 আৰু 7 ৰ পৰা 1 গল থাকিল 6 6174 গতিকে এই d মানটো যি পালো আকৌ a মানটো আমি কিমান পালো হে একে আছিল 6174 গতিকে এই সংখ্যাটোকে কি বুলি কোৱা হয় ক্ৰাপ ব্ৰেকাৰৰ সংখ্যা বুলি কোৱা হয় গতিকে আমি এটা 7 নম্বৰ স্টেপত আমি কি পালো এই সংখ্যাটো পাই গলো d টো গতিকে আমাৰ অংকটো এখিনতে শেষ হ'ল তোমালোকে বাকি দুটাও এনেকৈ কৰিব লাগিব বাকি দুটা মই কৰি দেখাইছো বাৰু তো এটো সিম্পল হয় সিম্পল মানে কি জাস্ট যোগ আৰু বিয়োগ কৰিব লাগে আৰু কি সংখ্যা এটা অলপ পালকে লিখিব লাগে হেইটো যদি মনত ৰাখিব পৰা স্টেপটো তেতিয়া হলে কৰিব সহজে হয় কাৰণ বেলেগটো পূৰণ হোৱা নাই ইয়াতে অনলি বিয়োগ কৰাই আছে কিন্তু বাৰবাৰ কৰি থাকিব লাগে বাৰবাৰ কৰি যেতিয়ালে এটো সংখ্যা নলাই 6174 মনত ৰাখিবা যে 6174 টো আমাৰ ক্ৰাপ ব্ৰেকাৰৰ সংখ্যা গতিকে এই সংখ্যাটো ওলোৱাৰ লগে লগে কি হল অংকটো আমাৰ শেষ হৈ গল গতিকে এক নম্বৰ প্ৰথমটো কৰিলো 1435 টো ইয়াৰ পিছত আমি নেক্সট 85751 টো কৰিম এবাৰ আমাৰ 2 নম্বৰ 1 নম্বৰটো হৈ গল এবাৰ 2 নম্বৰ অংকটো কি দিছিল সংখ্যাটো 8751 দি আছে এবাৰ আমি এটো কৰিম স্টেপ 1 বুলি লিখিলাম আকৌ স্টেপ 1 তো এটা কি হ'ব প্ৰথমতে a ইকুৱেল টু আমি লিখিব লাগিব সংখ্যাটো যি দিয়া আছে 8751 হৈ গল সংখ্যাটো a ইকুৱেল টু 8751 এবাৰ b কি লিখিম চোৱা b ইকুৱেল টু হ'ব কি এই সংখ্যাটো আকৌ আমি ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব ডাঙৰৰ পৰা সৰুলৈ সজুৱাই আছে অলৰেডি গতিকে আমি হেনেকৈ লিখি দিলে হৈ যাব 8751 c ইকুৱেল টু কি হ'ব এটো সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব গতিকে 157 আৰু 8 হৈ গল এখিনি এতিয়া আমি d নম্বৰটো কি কৰিম d টো লিখিব লাগিব d টো আমি কি কৰিম যে 8 ৰ পৰা এটা বিয়োগ কৰিব লাগিব তো গতিকে কৰি দে 11 ৰ পৰা 8 গল থাকিল 3 এটা থাকিলে 14 14 ৰ পৰা 7 গল থাকিল 7 এটা থাকিলে 6 6 ৰ পৰা 5 গল থাকিল 1 আৰু এটো 8 ৰ পৰা 1 গল থাকিল কিমান 7 তো আমাৰ d টো পাই গল গতিকে d টো যেটো 6174 ওলোৱা নাই আমাৰ কাপ ব্ৰেকাৰৰ সংখ্যাটো কি আছিল 6174 এটো তেতিয়া যেতিয়ালে নোলাই এটো তেতিয়ালে আমি কৰি থাকিব লাগিব স্টেপটো আকৌ এবাৰ স্টেপ 2 কৰা ইয়াতে a ইকুৱেল টু কি হ'ব 7173 তো b ইকুৱেল টু লিখিব লাগিব ডাঙৰৰ পৰা সৰুলৈ সজাই 7731 তাৰ পিছত c ইকুৱেল টু কিমান হ'ব 1377 তো d ইকুৱেল টু কিমান হ'ব এটোৰ পৰা বিয়োগ কৰা 11 ৰ পৰা 7 গল থাকিল 4 এটো কিমান হ'ব 12 12 ৰ পৰা 7 গল থাকিল 5 এটা থাকিব 6 6 ৰ পৰা 3 গল থাকিল 3 আৰু 7 ৰ পৰা 1 গল থাকিল 6 এতিয়াও ওলোৱা নাই গতিকে আকৌ কৰিব লাগিব স্টেপ 3 কৰা এবাৰ
step 3 a equal to কিমান হ'ব 6 3 5 4 তো b equal to কিমান হ'ব এটো ডাঙৰ পৰা সৰুলে সজাই দিয়া সজালে কিমান হ'ব 6 5 4 3 4 পৰা ডাঙৰলে 3 4 5 6 তো b equal to কিমান হ'ব এটো পৰা এটো বিয়োগ কৰা 13 পৰা 6 গল থাকিল 7 ইয়াত থাকিলে 13 13 পৰা 5 গল থাকিল 8 তাৰ পিছত এটো কিমান হ'ব 4 পৰা 6 গল থাকিল 0 আৰু 6 পৰা 3 গল থাকিল 3 এতিয়া ওলোৱা নাই গতিকে আকৌ স্টেপ 4 কৰিব লাগিব এবাৰ step 4 কিমান হ'ব এটো 3087 তো আমাৰ a হ'ব গতিকে a ইকুৱেল টু লিখা 3087 গতিকে b ইকুৱেল টু আমি কিমান পাম 8730 c ইকুৱেল টু পাম আমি কিমান 0378 d ইকুৱেল টু কিমান হ'ব এতিয়া বিয়োগ কৰি দিয়া এটো 10 পৰা 8 গল থাকিল 2 এটো কিমান 12 পৰা 7 গল থাকিল 5 এটা কিমান থাকিব 6 থাকিব 6 পৰা 3 গল থাকিল 3 8 পৰা 9 গল থাকিল 8 এতিয়া ওলোৱা নাই আকৌ কৰা step 4 a equal to কিমান হ'ব 8352 b equal to আমি লিখিব লাগিব এতিয়া এটো কিমান 8532 c equal to কিমান হ'ব 2358 d equal to কিমান হ'ব বিয়োগ কৰা এটো 12 পৰা 8 গল থাকিল 4 এটো হ'ব 12 12 পৰা 5 গল থাকিল 7 এটা থাকিব 4 4 পৰা 3 গল থাকিল 1 আৰু 8 পৰা 2 গল থাকিল 6 তো আমি কিমান পালো 617 পজিটিভ আমাৰ ক্ৰাফ ব্ৰেকাৰৰ সংখ্যা আছিল হেতু পাই গলো গতিকে 2 নম্বৰটো সহজে হলো 4টা স্টেপতে তো 8751 তো আমি কেটা স্টেপত পাই গলো ক্ৰাফ ব্ৰেকাৰৰ সংখ্যা 4টা স্টেপত তো এটো হৈ গল এবাৰ 3 নম্বৰ যেটো সংখ্যা দিছে 8632 এবাৰ আমি হেতু কৰিছো এবাৰ কি দিছে আমাক 8632 গতিকে আমি আকৌ স্টেপ 1 লিখিম স্টেপ 1 তো আমাৰ কি হ'ব a ইকুৱেল টু লিখিব লাগিব 8632 তো b ইকুৱেল টু কিমান হ'ব আমাৰ এটো যেটো সজোৱাই আছে 8632 তো এনেকৈ থাকিব তাৰ পিছত c ইকুৱেল টু কিমান হ'ব 2368 d ইকুৱেল টু কিমান হ'ব এটো এটোৰ পৰা ডিভিড কৰা 12 পৰা 8 গল থাকিল 4 এটা থাকিলে 12 পৰা 6 গল থাকিল 6 এটা থাকিলে কিমান আমাৰ 4 4 পৰা 3 গল থাকিল 1 আৰু এটা থাকিব 8 পৰা 2 গল কিমান হল 6164 6174 লব লাগে কিন্তু 64 হে ওলাল গতিকে আমি আকৌ কৰিব লাগিব তো এবাৰ স্টেপ 2 কৰা স্টেপ 2 a ইকুৱেল টু কিমান হ'ব 6164 তো b ইকুৱেল টু কিমান হ'ব আমাৰ এটো সৰল সজাই দি ডাঙৰ পৰা সৰলে 6641 c ইকুৱেল টু কিমান হ'ব 1466 এটাকে d ইকুৱেল টু কি লিখিব লাগিব বিয়োগ কৰা 11 পৰা 6 গল থাকিল 5 এটা থাকিলে কিমান আমাৰ 3 থাকিলে 13 পৰা 6 গল থাকিল 7 এটা থাকিলে আমাৰ কিমান 5 5 পৰা 6 গল থাকিল 1 6 পৰা 1 গল থাকিল 5 এতিয়াও হোৱা নাই গতিকে স্টেপ 3 কৰা আকৌ এটো a ইকুৱেল টু কিমান হ'ব 5175 b equal to কিমান হ'ব 7551 c equal to কিমান হ'ব 1557 সৰি d equal to এটা বিয়োগ কৰিব লাগিব তো বিয়োগ কৰিলে আমি কিমান পাম 11 পৰা 7 গল থাকিল 4 14 পৰা 5 গল থাকিল 9 আকৌ 14 পৰা 5 গল থাকিল 9 এটা থাকিব কিমান 6 6 পৰা 1 গল থাকিল 5 5994 এতিয়াও পোৱা নাই গতিকে স্টেপ 4 কৰা স্টেপ 4 a equal to আমি কি লিখিব লাগিব 5994 গতিকে 5994 এটো b equal to ডাঙৰ পৰা সজাই লিখা 9954 c equal to 4599 তো d equal to কিমান হ'ব এতিয়া এটো পৰা এটো বিক কৰিলে 14 পৰা 9 গল 9 5 14 তাৰ পিছত আকৌ এটো 14 হল 14 পৰা 9 গল থাকিল 5 এটো থাকিব কিমান 8 8 পৰা 5 গল থাকিল 3 আৰু এটো 9 পৰা 4 গল থাকিল 5 তো 5355 হল তো এটো ওলোৱা নাই গতিকে আকৌ স্টেপ 5 কৰিব লাগিব a equal to লিখিব লাগিব 5355 b equal to হ'ব কিমান এটো সজাই লিখিলে 5553 c equal to হ'ব 3555 d equal to কি হ'ব এটো বিয়োগ কৰি দিয়া 13 পৰা 5 গল থাকিল 8 4 পৰা 5 না 14 পৰা 5 গল থাকিল 9 আকৌ 14 পৰা 5 গল থাকিল 9 আৰু এটো 4 পৰা 3 গল থাকিল 1 1998 এতিয়া ওলোৱা নাই গতিকে স্টেপ 6 কৰা step 6 a equal to কিমান হ'ব 1998 তো b equal to সজাই লিখা এটো 9981 c equal to 1899 তাৰ মানে d equal to কিমান হ'ব এটো বিয়োগ কৰি দিলে 11 পৰা 9 গল থাকিল 2 এটা থাকিলে 1 সৰি 7 7 পৰা 9 না যায় গতিকে 17 পৰা 9 গল থাকিল কিমান 8 এটা থাকিলে কিমান 8 8 পৰা 8 গল থাকিল 0 9 পৰা 1 গল থাকিল 8 কিমান হল আমাৰ 8082 গতিকে এটো ওলোৱা নাই যেহেতু আকৌ আমি স্টেপ কৰিব লাগিব স্টেপ 7 হ'ব এবাৰ তো স্টেপ 7 হল আমাৰ কিমান হ'ব a equal to 8082 b
b equal to কিমান হ'ব আমাৰ 8082 b লিখিব লাগিলে বহজা লিখিব লাগিব ডাঙৰ পৰা সৰুলৈ গতিকে 8820 c equal to কিমান হ'ব 0288 গতিকে d equal to কিমান হ'ব এটো বিগ কৰা 10 পৰা 8 গল থাকিল 2 এটো হ'ব আমাৰ 1 আছিল 11 পৰা 8 গল থাকিল 3 তাৰ পিছত আকৌ এটা থাকিলে কিমান 7 7 পৰা 2 গল থাকিল 5 আৰু 8 পৰা 8 গল 0 গল থাকিল 8 কোন পালো 8532 এতিয়াও ওলোৱা নাই গতিকে আকৌ কৰিব লাগিব স্টেপ 8 তো স্টেপ 8 ত a equal to কিমান হ'ব 8532 তো b equal to কিমান লিখিম আমি আৰু খজুৱাই আছে 8532 তাৰ পিছত আমি c equal to কিমান লিখিব লাগিব 2358 2358 গতিকে এটো বিগ কৰি দিয়া এতিয়া বিগ কৰিলে d equal to পাই যাম 12 পৰা 8 গল থাকিল কিমান 4 তাৰ পিছত এটো কিমান আছে আমাৰ 2 আছে 2 পৰা 5 না যায় গতিকে 12 পৰা 5 গল থাকিল 7 সৰি 7 তাৰ পিছত এটা থাকিলে কিমান 4 4 পৰা 3 গল থাকিল 1 আৰু 18 পৰা 2 গল থাকিল 6 তো 6174 টো পাই গলো তাৰ মানে আমাৰ 8 নম্বৰ স্টেপত গৈ কেনে কি পালো আমি যেটো আমাৰ কাপ্ৰেকাৰৰ সংখ্যা আছিল হেতু পাই গলো কিমান 6174 তো এনেকে তোমালোকে বিগ কৰি যোৱা সংখ্যা কিটা সজাই লৈ কেনে বিগ কৰি কেনে আমি কাপ্ৰেকাৰৰ যেটো সংখ্যা আছে সেই সূত্ৰটো ব্যৱহাৰ কৰি কেনে এটো উলিয়াব পাৰো তো আমাৰ 1 নম্বৰ যেটো কৰিব দিছিল আমাৰ হৈ গল এবাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে চাও এবাৰ 2 নম্বৰটো দিছে কি 4টা অংক বিশিষ্ট আৰু কেইটামান সংখ্যা লৈ কাপ্ৰেকাৰৰ ধ্ৰুৱক পাবলৈ যত্ন কৰিব দিছে মানে একে কথা যেটো আমি 1 নম্বৰ যিকেইটা কৰিলো কাপ্ৰেকাৰৰ ধ্ৰুৱক কৰিব সেই তিনটা অংক কৰি লৈ গতিকে 2 নম্বৰটো আৰু কৈ নিদু তোমালোকক যে তোমালোকে নিজে সংখ্যা কেইটা লৈ কেনে চেষ্টা কৰিছোৱা যে এই যিকেইটা স্টেপ কৰি যাব লাগে সেই স্টেপ কেইটা কৰি কেনে তোমালোকে যি 6174 টো পনা নপছোৱা যেটো স্টেপতে 6174 পোৱা তাতে আমাৰ কি হল অংকটো শেষ হৈ গল গতিকে 2 নম্বৰটো আৰু নকৰো এবাৰ 3 নম্বৰটো দিছে কি 3 নম্বৰটো দিছে আমাক এটা সংখ্যা দিয়া আছে আকৌ 963 আৰু 2 এটা এই সংখ্যাটো আমাৰ কাপ্ৰেকাৰৰ ধ্ৰুৱক পাবলৈ কেইটা স্তৰ পৰা হ'ব লাগে খুদিছে তো আমি এটো কৰি চাও এবাৰ 9632 তো এটো a ইকুৱেল টু হ'ব আমাৰ না কিমান 9632 তো b ইকুৱেল টু আমি কি লিখিম এটা স্টেপ 1 তো b ইকুৱেল টু কিমান হ'ব আমাৰ এ ডাঙৰ পৰা সৰুলৈ সজাব লাগে তো সজুৱাই আছে যেহেতু গতিকে এনেকৈ থাকিব c ইকুৱেল টু কিমান হ'ব ডাঙৰ সৰুৰ পৰা ডাঙৰলৈ সজাই দিয়া 2369 তো d ইকুৱেল টু কিমান হ'ব এটো বিগ কৰা 12 পৰা 9 গল কিমান থাকিব 3 তাৰ পিছত এটো কিমান আছে আমাৰ 12 আছে 12 পৰা 6 গল থাকিল 6 এটো কিমান আছে 5 আছে 5 পৰা 3 গল থাকিল 2 আৰু এটো কিমান আছে 9 9 পৰা 2 গল থাকিল 7 তো পোৱা নাই যেহেতু আকৌ কৰিব লাগিব তো স্টেপ 2 টো কৰি দিছো এবাৰ স্টেপ 2 a ইকুৱেল টু কিমান হ'ব 7263 b ইকুৱেল টু কিমান হ'ব আমাৰ 7632 c ইকুৱেল টু কিমান হ'ব 2367 d ইকুৱেল টু কিমান হ'ব এটো বিগ কৰিলে 12 পৰা 7 গল থাকিল 5 12 পৰা 6 গল থাকিল 6 এটা থাকিব কিমান 5 5 পৰা 3 গল থাকিল 2 আৰু 7 পৰা 2 গল থাকিল 5 এতিয়াও পোৱা নাই গতিকে স্টেপ 3 কৰা স্টেপ 3 a ইকুৱেল টু কিমান হ'ব 5265 তো b ইকুৱেল টু কিমান হ'ব আমাৰ এটো সজাই লিখিলে 6552 তো c ইকুৱেল টু কিমান হ'ব 2556 এটা d ইকুৱেল টু কিমান হ'ব এটা বিগ কৰি দিয়া 12 পৰা 6 গল থাকিল 6 তাৰ পিছত এটো কিমান আছে 14 4 হ'ব 14 পৰা 5 গল থাকিল 9 এটো 14 হ'ব 14 পৰা 5 গল থাকিল 9 আৰু এটো কিমান আছে 5 5 পৰা 2 গল থাকিল 3 এতিয়াও পোৱা নাই 3996 পালো গতিকে আমি আকৌ স্টেপ 4 টো কৰিব লাগিব এবাৰ গতিকে স্টেপ 4 টো কৰো স্টেপ 4 টো আমাৰ কি হ'ব a ইকুৱেল টু এবাৰ লিখিব লাগিব আমি 3996 b ইকুৱেল টু কিমান হ'ব এতিয়া এটো সজাই লিখিলে 9963 c ইকুৱেল টু হ'ব 3699 আৰু d ইকুৱেল টু আমি কিমান পাম এটো বিগ কৰি দিয়া 13 পৰা 9 গল থাকিল 2 সৰি 13 পৰা 9 গল থাকিল 4 9 আছে 13 তাৰ পিছত এটা হ'ব কিমান 5 15 পৰা 9 গল থাকিল 6 তাৰ পিছত এটা থাকিব কিমান 8 18 পৰা 6 গল থাকিল 2 আৰু এটো কিমান হ'ব 9 পৰা 3 গল থাকিল 6 এতিয়াও পোৱা নাই গতিকে আমি স্টেপ এবাৰ কিমান কৰিব লাগিব 5 নম্বৰ স্টেপটো কৰিব লাগিব গতিকে 5 নম্বৰ স্টেপৰ কাৰণে আমাৰ a ইকুৱেল টু কিমান হ'ব 5 নম্বৰ স্টেপৰ কাৰণে a ইকুৱেল টু হ'ব 6264 তো b ইকুৱেল টু কিমান হ'ব আমাৰ এটো সজাই লিখিলে 6642 c ইকুৱেল টু কিমান হ'ব 2466 d ইকুৱেল টু কিমান হ'ব এটো পৰা এটো বিগ কৰা 12 পৰা 6 গল থাকিল 6 সো এটো হ'ব আমাৰ 13 পৰা 6 গল থাকিল 7 এটো হ'ব আমাৰ কিমান 5 5 পৰা থাকিল 1 আৰু এটো কিমান হ'ব 6 পৰা 2 গল থাকিল 4 4176 হল এতিয়া ওলোৱা নাই গতিকে স্টেপ 6 কৰা আকৌ Step 6 তো এটো কিমান হ'ব a equal to 4176 তো b equal to হজাই লিখা 7641 c equal to কিমান হ'ব 1467 তো d equal to কিমান হ'ব 11 পৰা 7 গল থাকিল 4 13 পৰা 6 গল থাকিল 7 এটো 5 পৰা 6 গল থাকিল 1 7 পৰা গল থাকিল 6
6174 টো পাই গলো আমি কেইটা স্টেপত পালো এটো 6টা স্টেপত যেটো পালো গতিকে আমাৰ প্ৰশ্নটো খুলিছে কি যে কিমানটা স্টেপত আমি বা কেইটা স্তৰত আমি গৈ কেনে 9632 টো কাপৰেকাৰ ধ্ৰুৱকটো পাবলৈ সক্ষম হৈছো গতিকে কিমানটা হৈছে এটো 6টা স্টেপত গতিকে আমাৰ 3 নম্বৰ যেটো অংক আছে 3 নম্বৰৰ কাৰণে উত্তৰটো হৈ গল কিমান 6টা স্টেপত এবাৰ আমি 4 নম্বৰ প্ৰশ্নটো কি দিছে চাও এবাৰ 4 নম্বৰটো দিছে কি কিছুমান তিনিটা অংক বিশিষ্ট সংখ্যা লৈ একেটা স্তৰৰ মাজেৰে কাপৰেকাৰ ধ্ৰুৱক পাবলৈ যত্ন কৰা তুমি কি পালা নিজৰ বন্ধুৰ সৈতে আলোচনা কৰা এবাৰ 4 নম্বৰটো দিছে আমাক তিনিটা অংক বিশিষ্ট সংখ্যা ল'ব দিছে তো তিনিটা অংক বিশিষ্ট সংখ্যা লৈছো আমি 641 টো ল'ব পাৰো এই তিনিটা অংক বিশিষ্ট সংখ্যা আমি কাপৰেকাৰ ধ্ৰুৱক নাপাওয়ে কাৰণ আমাৰ যেটো কাপৰেকাৰ ধ্ৰুৱকৰ যেটো সূত্ৰ আছে সংখ্যা তাতেই লিখা আছে যে কি যিকোনো 4টা অংক और সংখ্যাৰ বাবে যদি আমি ওপৰৰ মানে স্টেপ বিনা কৰি যাও তেনেহলে আমি কি 6174 পাম আৰু হেতুৱে আমাৰ কাপৰেকাৰ ধ্ৰুৱক কিন্তু আমি তিনিটা অংক বিশিষ্ট সংখ্যাত কৰিলে কেতিয়াও 6174 নাপাও গতিকে এইটো অংকত আমাৰ কি হ'ব কাপৰেকাৰ ধ্ৰুৱকটো নলাই হলেও মই কৰি দেখাইছো তোমালোক চাবা যে 641 হৈছে গতিকে এইটো আমি a = আমি লিখিব পাৰিম 641 b = কিমান হ'ব আমি সজাই লিখিব লাগিব তো সজাই লিখুৱা আছে 641 c = 146 তো এইটো d = কিমান হয় এইটো পৰা বিটো বিয়োগ কৰা 11 পৰা সাইকেল থাকিল 5 এটা কিমান হ'ব 9 13 হ'ব 13 পৰা সাইকেল থাকিল 9 আৰু এটা কিমান আছে আমাৰ 5 ৰ পৰা সাইকেল থাকিল কিমান 495 গতিকে এই সংখ্যাটো কেতিয়াও 4টা অংক বিশিষ্ট সংখ্যা নলায় তিনিটা অংক বিশিষ্ট সংখ্যাই ওলাব গতিকে আমাৰ কি হ'ব এই অংকটো আমি যেতিয়া যদি আমি এই অংকটো কি কাপৰেকাৰ ধ্ৰুৱক উলিয়াবলৈ চেষ্টা কৰো এটো আমি উত্তৰ নাপাও গতিকে আইটো মই নকৰো 4 নম্বৰটো এইখনতে কৰিছো যেটো 3.5 অনুকূলন আছিল বা কৰি চাওয়া আছিল এই 4টা অংক আছিল গতিকে আলোচনা কৰিলো আমি এবাৰ আমাৰ নেক্সট 3.6 ৰ কাৰণে যাও 3.6 ত আমাৰ কি 1089 সংখ্যাটো এটা কিবা জাদু এটা দিয়া আছে 1089 সংখ্যাটো এটো কি বুলি কৈছে কাইথেলি অংক তো এটো কি হয় আমি সেই বিষয়ে জানো অলপ তাৰ পিছত আমি অংকটো আলোচনা কৰিম এটা 3.6 ৰ যেটো কাইথেলি অংক বুলি কৈছে হেতু আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে তাৰ স্টেপ কিটা কেনেকৈ কৰিব লাগে সোৱা যে আমি যিকোনো এটা সংখ্যা তিনিটা অংক বিশিষ্ট যদি সংখ্যা এটা লৈ লও এটা উদাহৰণ এটা দিয়া আছে 375 মই হেতুৱে দেখাই দিছো তোমালোকক 375 এটো অংক তো ইয়াৰে কি হ'ব লাগিব যেটো এককৰ স্থান আৰু শতকৰ স্থান আৰু যেটো এককৰ স্থান তিনিটা অংক বিশিষ্ট সংখ্যাৰ প্ৰথম আৰু দ্বিতীয় অংকৰ স্থানটো মানে এটো প্ৰথম আৰু এটো আমাৰ কি তৃতীয় বা শতক আৰু একক হে শতক আৰু এককৰ স্থানৰ অংকটো ডিফাৰেন্সটো বিয়োগফলটো কিমান হ'ব লাগিব 2 হ'ব লাগিব এতিয়া এটো সোৱা 3 ৰ পৰা 5 বিয়োগ কৰিলে আমি কিমান হ'ব 2 ন পা -2 পাম গতিকে আমি এনেকৈ নহব কি কৰিব লাগিব এটো যে 2 কৰা হইলো 2 হোৱা টাইপৰ সজাই ল'ব লাগিব তাৰ মানে এটো আমি যদি a বুলি ধৰো তেনেহলে b এটা সংখ্যা পাম যেটো 570 বুলি লিখিব পাৰো আমি 570 লিখিলে কি হ'ব সোৱা 5 ৰ পৰা 3 বিয়োগ কৰিলে এটো 1 নম্বৰ স্থান আৰু 3 নম্বৰ স্থান বা এটো শতকৰ স্থান আৰু তোমাৰ কি এককৰ স্থান তো এটোৰ পৰা এটো বিয়োগ কৰিলে আমাৰ কিমান হ'ব 5 ৰ পৰা 3 গলে থাকিল 2 গতিকে আমি এনেকা সজাই ল'ব লাগিব তাৰপিছত c এটা সংখ্যা পাম c সংখ্যাটো আমি কি পাম যে এই যিকিটা সংখ্যা আছে এই সংখ্যা কেইটা আমি ডাঙৰৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব অৰ্থাৎ কি এটো সংখ্যা আৰু এটো সংখ্যা যেটো ডাঙৰ হয় এই ডাঙৰটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব তো 573 পৰা আমি কি বিয়োগ কৰিম এতিয়া 573 টো যেটো ডাঙৰ এটোকে আমি কি বিয়োগ কৰিম এটোৰ পৰা 375 টো বিয়োগ কৰিম হৈ গল তো বিয়োগ কৰিলে বিয়োগফলটো কিমান পাম আমি এতিয়া যে 13 ৰ পৰা 5 গল থাকিল কিমান 8 এটো কিমান আছে আমাৰ 6 আছিল 6 টো ইয়াৰ পৰা 18 কৰিলে 16 হল 16 ৰ পৰা 7 গলে কিমান থাকিলে 9 হাতে 16 9 থাকিলে আৰু এটা কিমান থাকিলে 4 ৰ পৰা 3 গল থাকিল কিমান 1 তো আমি c এটা সংখ্যা পালে কিমান 198 এতিয়া আকৌ d এটা সংখ্যা লব লাগিব d টো কি হ'ব এই সংখ্যাটো যেটো লিখা আছে 198 সেই সংখ্যাটোৰ অংককেইটাৰ স্থানকেইটা সলনি কৰিব লাগিব অৰ্থাৎ 891 লিখিব লাগিব এটো 891 অৰ্থাৎ এনেকৈ উলটাকৈ লিখি আহিব লাগিব তো 891 পালো এতিয়া আমি ই এটা সংখ্যা পাম সেই ই সংখ্যাটো কি হ'ব যে c যেটো সংখ্যা আছিল আৰু d সংখ্যাটোৰ যোগফল হ'ব তাৰ মানে 198 plus 891 তো যোগ কৰিলে আমি যিমান পাও হেতুই আমাৰ কাইথেলি অংক ওলাব তো 8 কে কিমান 9 9 18 8 হাতে গলে 1 8 9 9 কিমান হ'ল 10 হ'ল তো 1089 এটোকে কি বুলি কোৱা হয় কাইথেলি অংক তো এটো কাইথেলি অংক উলিয়াব লাগিলে তোমালোকে প্ৰথমতে মনত ৰাখিবা যে কি সদায় তৃতীয় স্থানটো আৰু এককৰ স্থানটোৰ মাজৰ ডিফাৰেন্স 2 হ'ব লাগিব অৰ্থাৎ আমি এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান ওলাব লাগিব উত্তৰটো 2 ওলাব লাগিব তেতিয়াহে কি হ'ব হেতু কাইথেলি আমি সূত্ৰ বা কাইথেলি অংক আমি নিৰ্ণয় কৰিব পাৰিম